ৰখি আছো ৰৈ বিনালে হেল্ল' চাবলৈ গাইজ জুবিনদাৰ ৰৈ বিনালে চিনেমাখন যোৱাকালি মুক্তি হৈ গ'ল অজস্ৰ মানুহে চালে আৰু হয়তো দুইজনে টিকেটৰ অভাৱত চাব পৰা নাই আৰু বহু মানুহে চাই চিনেমাখন কান্দিলে কোনোবাই কান্দি চিনেমাখন সম্পূৰ্ণকৈ চাব পৰা নাই আপোনালোকে জানিছে যে জুবিন দাই যিটো আমাৰ অসমৰ সম্পদ আছিল অসমৰ হীৰা আছিল তেওঁ আজি আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু তেওঁৰ স্মৃতিবিলাক তেওঁৰ অভিনয়বিলাক তেওঁৰ প্ৰতিটো কথাবিলাক তেওঁৰ প্ৰতিটো কৰ্মবিলাক আমাৰ মাজত থাকি গ'ল আজি এই কথাই আমাৰ মাজত দুখ দিয়ে মই বিচাৰো যে জুবিন দাৰ ন্যায় অতি সোনকালে দিয়ক আৰু অতি সোনকালে পাওক যিয়ে নহওক আজি আমাৰ মাজত ৰৈ বিনালে চিনেমাখন মুক্তিৰ পিছত বা মুক্তি হৈ যোৱাৰ পিছত জুবিনদাৰ যি আশা আছিল জুবিনদাৰ আশা পূৰণ হ'ল কিন্তু তেওঁৰ জীৱনৰ আশা পূৰণ হ'ল যদিও তেওঁ বাস্তৱত দেখিবলৈ নাপালে কিন্তু তেওঁৰ স্মৃতিবিলাক আমাৰ মাজত থাকি গ'ল ইয়াৰ বাবে কওঁ জয় জুবিন দা জুবিনে অতি সোনকালে ন্যায় পাওক আৰু যিকেইজন কাল্পিতে তেওঁক অন্যায়ভাৱে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল তেওঁলোকক যে ফাঁচি দিয়ে মই মোৰ চেনেলৰ যোগেদি সকলো উল্লেখ যে তেওঁলোক আজি ৰৈ চিনেমা মুক্তি হৈ যোৱাৰ পিছত বা ৰাইজে চোৱাৰ পিছত ৰাইজে সকলোৰে মাজত দুখ সকলোৱে কান্দিছে কিন্তু অভিনেত্ৰী মৌচুমী আলিফাই চিনেমাখন নিজৰ মুখ্য অভিনেত্ৰী আছিল আৰু অভিনয় কৰাৰ পিছত তেওঁ দুখত ভাগি পৰিছে আৰু তেওঁ চিনেমাখন নিজে ভালকৈ চাব নোৱাৰে আজি ৰৈ চিনেমাখন বা ৰৈ বিনালে চিনেমাখন মুক্তি হোৱাৰ পিছত বা মুক্তিৰ পিছত অভিনেত্ৰী মৌচুমী আলিফে দুখত বহুত কান্দিলে বহুত কি কৰিলে আৰু তেওঁ এই সৰু ক্লিপ এটা মই লৈ আহিছো চাওঁ আহক 21 তাৰিখে আহিলে কিন্তু এনেকুৱা আহিব বুলি আমি কোনো ভবা নাছিলো যেতিয়া মই দাদাৰ লগত মনৰ কইনা গীতটোত অভিনয় কৰিবলৈ সক্ষম হৈছিলোঁ তেতিয়া দাদাই কৈছিলে যে তই কিন্তু মোৰ চিনেমা ৰৈ বিনালে থাকিব লাগিব দাদাই তেতিয়াই কৈছিলে 2021ত যে মোৰ 12 ইয়াৰ্ছৰ এটা সপোন তই ভালকৈ কৰিব লাগিব কিন্তু দেই তাৰপিছত মই কৈছিলোঁ হ'ব দাদা মই যিমান পাৰোঁ মই কৰিম আৰু মোক বহুত সৰুৰ পৰা লগ পাইছিলে ক্লাছ 8-9ৰ পৰা পাইছিলে প্ৰথম চিনাকি মই দাদাৰ লগত এটা গীত গাইছিলোঁ লাহৰী বুলি গীতটো গাইছিলোঁ গীতটোত দাদাই যেতিয়া দেখিলে দাদাই ক'লে যে তই ভাল গাৱ অভিনয়ো খুব ভাল কৰ তই মোৰ লগত থাকিব লাগিব দেই মনৰ কইনা গানটোত তাৰপাছত তেনেকৈ 2021ত মনৰ কইনা কৰাৰ পাছত দাদাই নিজৰ সপোনটোৰ কথা কৈছিলে ৰৈ বিনালেখনৰ কথা কৈছিলে আৰু ফাইনেলি 2025ত আমি ৰৈ বিনালে শ্বুটিং কমপ্লিট কৰিলোঁ এপ্ৰিল মান্থত আমাৰ শ্বুটিং কমপ্লিট হৈ গৈছিলে তাৰপাছত আজি যে এনেকৈ এইটো দিন আমি ফেচ কৰিম কেতিয়াও ভবা নাছিলোঁ কোনেও ভবা নাছিলোঁ মানে এজন ছিংগল স্পটবোৰৰ পৰা আৰম্ভ কৰি কোনোবা যদি ডাঙৰ এল্ডাৰ ষ্টাৰো আছে শ্বুটিঙত সকলোকে সোধে তই ভাত খালি নে তহঁতে ভাত খালি আপোনালোকে ভাত খালে ভালে আছ মানে চবকে ইমান কেয়াৰিং কৰি আৰু ইমান প্ৰটেক্ট কৰি ৰাখিছিলে কিন্তু দাদাৰ নিচিনা মানুহ এজনৰ লগত আজি এই ঘটনাটো হৈ যাব বুলি মই কোনেও বিশ্বাস কৰিব নোৱাৰে মইতো কেতিয়াও মানি নলওঁ দাদা যে আমাৰ মাজত নাই আৰু লাষ্ট মোৰ কথা হৈছিলে দাদাই যিদিনাখন ছিংগাপুৰ যাব ওলাইছিলে সেইদিনাখন মোক দাদাই মেছেজ কৰিছিলে মই ভালে আছোঁ নে সুধিছিলে মই কৈছোঁ দাদা আছোঁ দাদাই কৈছে মই কাইলৈ ছিংগাপুৰ যাম আহি ৰৈ বিনালে কামসমূহ যিসমূহ কাম আধৰুৱা হৈ আছে সেইসমূহ কাম কৰিম তাৰপাছত মই ক'লোঁ ঠিক আছে দাদা টেক কেয়াৰ ভালকৈ আহিব লগ পাম তাৰপাছত দাদাই ক'লে মই 21st আহিম 21 তাৰিখে আহিম বুলি কৈছিলে দাদাই প্ৰত্যেকটো কথা মৃত্যুৰ আগমুহূৰ্তলৈ যেনেকৈ কথা কৈছিলে তেনেকৈ ৰাখিলে 21 তাৰিখে আহিলে কিন্তু এনেকুৱা আহিব বুলি আমি কোনো ভবা নাছিলোঁ চিনেমাখন ৰিলিজ হোৱাৰ পিছত
অসমবাসীৰ দুখ দুগুণ বাঢ়িব বা দুগুণ বাঢ়িছে জুবিন দা আমাৰ মাজত গুচি গ'ল আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু জুবিন দাৰ কথাবিলাক জুবিন দাৰ স্মৃতিবিলাক আমাৰ মাজত সদায় ৰৈ থাকিব আৰু জুবিন দাৰ স্মৃতি আৰু কথাবিলাক ৰৈ থাকিবৰ বাবে আমি জুবিন দাৰ ন্যায় বিচাৰিব লাগিব আৰু জুবিন দাৰ সোনকালে ন্যায় পাওক যিসকলে ৰৈ ৰৈ বিনালে চিনেমাখন চোৱা নাই তেওঁলোকে চিনেমাখন চাওক জুবিন দাৰ ন্যায় বিচাৰক কাল্পিতক যে আমি অতি সোনকালে ফাঁচি দিব পাৰো তাৰ বাবে আমি ৰৈ ৰৈ বিনালে চাওক লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক শ্বেয়াৰ কৰক আৰু জুবিন দাৰ ন্যায় পাবৰ বাবে এই চেনেলটো বা এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক জয় জুবিন দা বাই বাই